সকলকে স্বাগতম জানাইছো মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকৰ খবৰ ভালনে বাৰু আমাৰ সবৰে ঠিক আছে ভালেই আৰু সকলোৰে যেনেকুৱা চলি আছে আৰু সব এনেকুৱাই আৰু ভাল বেয়াৰ মাজত আৰু আজি যেহেতু আলহী আহিব তোনাকৈ আহিব আমাৰ হেতুকে আমি কি মানে জাগাৰ কৰিছো আপোনালোকক দেখাম ভিডিঅ' হেকলৈকে চাব আৰু যদি ভিডিঅ' ভাল হয় লাইক কৰিব কমেন্ট কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ' লৈ আহক তেতিয়াহলে আপোনালোকক দেখুৱাম আৰু এইফালে চক ৰূপচন্দা মাছ আনিছে 1.5 কিলো হ'ব নেকি নাজানো দেই মই হুদা নাই কিমান আনিছে তাৰ পিছত কি এফালে আছে কস মাছ আৰু ইয়াত তিয়াই থৈছো মই চাউল আৰু এইফালে আছে কুল যেহেতু জিহে গৰম হেতুৰ কাৰণে কুল জুৱা কালি বনাই থৈছিল এটো জুৱা কালি মানে কি হয় এদিনৰ আগতে বনাই থব লাগে মানে গধুলি বনাইছো এটো মানে টেঙা হবলৈ টেঙা হোৱা যেহেতু বৰ গৰম যে হেতুৰ কাৰণে মানে কুল দিম বুলি তাৰ পিছতকে আছো ৰব দেখুৱাইছো আৰু এইফালে হৈছে মিঠাই আৰু এটো হৈছে তিলৰ মিঠাই মানে কি হল দৰা কইনা নতুনকৈ আহিলে মানে ঘৰত মিঠা প্ৰথমে দিব লাগে হেতুৰ কাৰণে যিমানেই পুৰণি নহওক যেহেতু তেওঁলোক দুমাহ হৈছে বিয়া হোৱা আৰু আজি আমাৰ ঘৰত আহিব হেতুৰ কাৰণে মানে মিঠা দিয়া এইটো মানে দিবই লাগে যেহেতু দৰা কইনা হেতুৰ কাৰণে আৰু আমাৰ ঘৰত আজি নতুনকৈ আহিছে বিয়া হোৱাৰ পিছত তো সিমাই আমাৰ গিৰিয়েকৰ ভতি হ'ব আৰু লৰাটো তেওঁৰ মাৰ পুতেক তেনেকুৱা তো মামাৰ পুতেক মানে মামাৰ পুতেকৰ পুতেক দেই অলপ দীঘলীয়া মামাৰ পুতেকৰ পুতেক আৰু ছোৱালীজনী হৈছে মোৰ গিৰিয়েকৰ মানে মাহীৰ ছোৱালী তো তেওঁলোকৰ বিয়া হৈ দুমাহ হৈছে আৰু আজি আমাৰ ঘৰত প্ৰথমবাৰ আহিব বিয়া হোৱাৰ পিছত হেতুৰ কাৰণে আমি যা যোগাৰ কৰিছো আৰু দেউতা হেফালে মানে লোকেল কুকুৰা কাটি আছে কুকুৰা তাৰ পিছতকে মাছ ফ্ৰাই মাছৰ সবজি পুৰা বনাব লাগিব আজি মানে মোৰ একদমই ব্যস্ততা আৰু মাই তেওঁলোকৰ কাৰণে এজোৰ কাপোৰ আনি দিছে যেহেতু তেওঁলোকৰ বিয়াত দিলেও নিদিলেও মানে কি হয় যেতিয়া ঘৰত আহে তেতিয়া মানে তেওঁলোকক কাপোৰ এজোৰকে দিয়া হয় আৰু তেওঁলোক মানে চাহটা দিয়াৰ পিছত তেওঁলোক যেতিয়া খোৱা মানে পাত্ৰত বহিব আৰু তেতিয়া তেওঁলোকক মানে মিঠাই প্ৰথমে দিবলগীয়া হয় মিঠাই দিয়াৰ পিছত মিঠাই নহলে চেনি অলপমান নহলে কল চেনি তাৰ পিছতকে মিঠাই যিকোনো মিঠাই মানে ব্যৱহাৰ কৰিব পাৰি আৰু তেনেকে দিবলগীয়া হয় তাৰ পিছতহে ভাত দিয়া হয় তো তেনেকুৱা পুৰা ৰেডি কৰি থোৱা হৈছে গিৰিয়েক মানে বৰ্তমান বাহিৰলৈ গৈছে মছলা মানে কি আৰু তেওঁলোকে যেহেতু মাছ ফ্ৰাই কৰি খায় হেতুৰ কাৰণে মাছৰ কাৰণে ফ্ৰাই আমি যেনেকুৱা নিমখ হালধি জলকীয়া মিহলাই মানে হৈ গ'ল আৰু আমাৰ মাছ ফ্ৰাই তেনেকুৱা নহয় তেওঁলোকৰ মানে মছলা অলপ বেলেগ ধৰণৰ আৰু যিসকল তামিলনাডুত আছে তেওঁলোকে প্ৰায় জানিব যে ইয়াত মানে মছলা ব্যৱহাৰ কৰিহে মাছ ফ্ৰাই কৰে যেহেতু ৰেডিমেড মছলা পায় ঘৰতো নিজে বনাই ল'ব পাৰি তো মোৰ ইমান আৰু মানে মন নাই আজি ইমানবোৰ বস্তু বনাব লাগিব হেতুৰ কাৰণে আৰু গিৰিয়েকক কৈছো মছলাই আনি দিয়ক বুলি মা গৈছে বৰ্তমান কাঁহী বাটি মানে কাঁহৰ কাঁহী বাটি ৰেডি কৰিবলৈ মানে কি নতুনকৈ আনিবলৈ তেওঁলোকক দিবলৈ মানে নিয়ম অনুসৰি আৰু কাপোৰ দিব তাৰ পিছতকে কাঁহৰ কাঁহী বাটি দিব মানে এক সেট দুইটাকে এক সেট দিব গিলাস বাটি তাৰ পিছতকে কাঁহী হেৰি দিবলৈ গৈছে বজাৰ নকওঁ ওচৰতে দোকান এখন আছে তাতে গৈছে তো ভিডিঅ' শেষলৈকে থাকিব আৰু মানে কি বনাইছে দেখুৱাম আৰু দৰা কইনা আহিলে ভিডিঅ' বনাব পাৰিম নে নোৱাৰো নাজানো কাৰণ মই তেওঁলোকৰ মানে
ডাঙৰ আৰু কিনো কম আৰু সেইটোৰ কাৰণে আৰু বেয়াও মানে লাজো কৰিব পাৰে সেইটোৰ কাৰণে চাম আৰু ভিডিঅ' যদি তেওঁলোকে কয় ভিডিঅ' আহিম বুলি তেতিয়াহ'লে মই ভিডিঅ' কৰি দেখুৱাম নহ'লে বাৰু এনেই কি বনাইছোঁ সেইটোকে দেখুৱাম তো চাই থাকক আমাৰ ভিডিঅ' বন্ধুসকল মোৰ কিচেনৰ কাম এতিয়া শেষ মানে নহয় আৰু আলহী আহিলে আৰু বনাই দিব লাগিব এইটো মছলা তছলা দি কিনে মানে মাছ ৰেডি কৰি থৈছোঁ গৰম যিহেতু সাৰ্ভ কৰিম সেইটোৰ কাৰণে এইফালে মছলা দি কিনে ৰেডি তাৰপিছত আৰু এইফালে থৈছোঁ ৰাসাম যিহেতু ৰাসাম মানে তেতেলী জোল তেতেলী আৰু দহি জোল এইটোতো থাকিবই আৰু এইফালে আছে মানে শুকানকে ভাজিছোঁ চিকেনটো চিপচিপিয়াকে মানে ইমানো শুকান নহয় আৰু কুকুৰা মাংস তাৰপিছতকে এইফালে দেখুৱাই দিছোঁ মাছৰ জোল চাই পাইছেনে কচ মাছৰ জোল এইফালে ৰেডি বৰ্তমান মানে আলহীবোৰ আহি পাবহি 11টা বজাত হৈছে আহি আছে হেনো বৰ্তমান মোৰ সব কিচেনৰ কাম শেষ আৰু এতিয়া আলহী আহিলে মই মানে মাছ ধৰি তেওঁলোকক গৰম দিব লাগে তাৰপিছতে এতিয়া গা পা একদম ধুনীয়াটো 10টা বাজিছে গা পা ধুই একদম ঘৰ চানা ঘিলকে গা পিছ আৰু ৰেডি হ'ব লাগে সেইটো ভিডিঅ' বেছি দীঘল নকৰোঁ ভিডিঅ' ইয়াতে সামৰিছোঁ ভিডিঅ' ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে জনাব মানে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা হৈছে তো লগ পাম নতুন এটি ভিডিঅ'লৈ আজিলৈকে ইমানেই